এইটো অপো A15 মডেল আছিল, যিটো মোবাইল ভাঙা পেকিং কৰি দিছে। গোটেই মোবাইলটো ভাঙা। তো হে গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল নিউ ব্লগ। আজি মোৰ হাতত দুটা আছে পাৰ্চেল দুটা কি মই আপোনালোকৰ মাজত দেখুৱাম। কিন্তু তাৰে আগতে যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব। পাৰ্চেলটো অ'পেন কৰাৰ আগতে মই মুকলি ঠাইত যাব লাগিব। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ, ইয়াতে পানীৰ কাৰণে মই এইফালে নাযাওঁ, মই বেলেগ এখন ঠাইত যাব লাগিব। ইফালে পানী আছে, পানীৰ কাৰণে মই এইফালে যাব নোৱাৰোঁ। গাইজ, তাতে পানীৰ কাৰণে মই সেইফালে মই যাব পৰা নাই। চ' মই ঘৰতে আহিছোঁ। চ' ঘৰতে মই আনবক্সিং কৰি আপোনালোকক দেখুৱাম। চ' প্ৰথমতে অপো A15s মডেল। চ' মই আনবক্সিং কৰি আছোঁ। এইটো মোবাইল ভাঙা। এইটো অপো A15 মডেল আছিল, যিটো মোবাইল ভাঙা পেকিং কৰি দিছে। গোটেই মোবাইলটো ভাঙা। অপো A15 মডেলটো এইটো মোবাইল বেয়া, মোবাইলটো ভাঙা। চ' এইটো মোবাইল মৰে আছিল আগতে, পুৰণা মডেল আছিল এইটো, সেইকাৰণে মই ভাঙি দিছোঁ। এতিয়া মই নতুন যিটো মই মোবাইল অৰ্ডাৰ কৰিছিলোঁ, যিটো মোৰ হাতত আছে বৰ্তমান, এই মোবাইলটো মই আনবক্সিং কৰি দেখুৱাই আহিছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিব। মই আনিছোঁ গেলাক্সি M15 5G আনবক্সিং কৰি দেখুৱাই আহিছোঁ। গেলাক্সি M15 5G মডেল আনবক্সিং কৰি আছোঁ মই। এইটো মোবাইলটো হয়। চ' ইয়াতে পিন আছিল আৰু ভিতৰত কিবা কাগজ পাতি আছে মোবাইলটোৰ। বৰ্তমান এটাই বেয়া লাগে যে মোবাইলটো কিনিলে চাৰ্জাৰ নিদিয়ে। চ' এইটোৱে বেয়া বৰ্তমান। চ' এনে ভাল গতে চাৰ্জাৰটো নিদিয়ে, চাৰ্জাৰটো আৰু এক্সট্ৰা কৰি কিনিব লাগে। মোবাইলটো এইটো হয়। এইটো চুইচ অফ আছিল, অন কৰি আছোঁ। অন হওঁতে অলপ সময় লৈছে, নাজানো ইমান বা সময় কিয় লৈছে, অলপ বেছিয়ে সময় লৈছে অন হওঁতে। তাতে 100% দেখুৱাইছে, অনে হৈছে। মোবাইলটো মই ইউজ কৰিছোঁ, তাৰ কাৰণে মোবাইলটো লগ আহিছিল। মোবাইলটো ইউজ কৰাৰ কাৰণে মই লগ দিছোঁ। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চ' মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। চ' আজিৰ কাৰণে বাই বাই।